নমস্কাৰ সকলোকে আশা কৰোঁ সকলো ভালে আছে মোৰ মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু ৰাতিপুৱাৰ ব্ৰেকফাষ্ট সকলোৱে কৰি আছে কোনোবাই ভাত খাইছে কোনোবাই ৰুটি খাইছে আৰু এই দুজনী দেখিছেনে এনেকুৱা উৎপাত নিহা যিহেতু শুই আছে আৰু এয়া মাজতে লাগি গ'ল কলংক মানে এই ওপৰত দিয়া কালাৰটো চাৰ্জাৰৰ ওপৰত দিয়া কালাৰটোৰ লগত তলৰ কালাৰটো মিলা নাই যিহেতু কালাৰ শেষ হৈছিলে নতুনকৈ আনোতে মানে এতিয়া মিল খোৱা নাই আৰু তো সেইকাৰণে আপোনালোকক অকণমান দেখুৱাই দিলোঁ যিহেতু ঘৰত ৰং কৰি আছে আৰু এইজন হৈছে কেপেং যিজনে আমাৰ গোটেই ঘৰৰ সম্পূৰ্ণ বস্তু তেওঁৱে বনাইছে মানে আমাৰ ঘৰটো ক'বলৈ গ'লে তেওঁৱে বনাইছে বুলি ক'ব লাগিব আৰু তেওঁৰ হাতখনেই লাগিছে আৰু এয়া মিস্ত্ৰীৰ কাম কৰি আছে আৰু এয়া পূজাই ঠেৰ লাগিছে ঠেৰ লাগি কিনে ইয়াতে বহি আছে যিহেতু তাইক মই মোৰ মোবাইল চাবলৈ ৰান্ধনি আমাৰ বডি দি কাম নহ'ব হা আৰু এয়া হৈ গৈছে সন্ধিয়া নিতুৱে ঘৰ মুচি আছে মায়ে ধূনা দি আছে আৰু মই পোৱালীকেইটাক ৰখাৰ দায়িত্ব মোৰ সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত মই যিহেতু মুখখন এনেকৈ দিছিলোঁ মায়ে কিবা কিবি কৈ আছিলে আৰু এয়া নিহাৰ লগতে মই এনেই বিচনাতে বহি আছোঁ আৰু আজি যিহেতু এটা বিশেষ দিনটোৰ কাৰণে মই এয়া যা যোগাৰ কৰি থৈছোঁ আৰু এয়া আহি গ'ল বিশেষ দিনটোৰ বস্তুটো আৰু ময়ো ওলাই মেলি ৰেডি কটাৰীখন লৈ লৈছোঁ কাটিবৰ কাৰণে ব'লকচোন কিনো কাটো আপোনালোকক দেখুৱাই থাকিম আৰু পূজা আৰু তন্বীয়ে লগ লাগি পূৰা ডেক'ৰেশ্যনত লাগি আছে ডেক'ৰেশ্যন মানে কি আৰু পোৱালীকেইটাইতো নাজানে সেয়া অলপ বেলুন ফুলাইছে আৰু তাহাঁতৰ তাতেই ব্যস্ত আৰু আজি বিশেষ আৰু আজি চাগে কেক দেখি গম পাইছে আজিনো কি আছে আজি হৈছে মোৰ বাৰ্থডে আৰু বাৰ্থডেৰ কাৰণে কেক কাটিবৰ কাৰণে কটাৰীখন যে লৈছিলোঁ আৰু সেইখনেৰে এতিয়া কেক কাটিম আৰু তিনিওটা পোৱালি বুকুত বান্ধি লৈ কেক কাটিবৰ কাৰণে লৈছোঁ জীৱনত চাগে প্ৰথমবাৰ কেক কাটিম আৰু এয়া নিহায়ে মানে ফূৰ্তিও পাইছে ভয়ো খাইছে কান্দিছেও মানে কি হ'ব আৰু তাই আৰু পূজাই মানে কেক খালি গালত লগোৱাটোহে তাই চিন্তা কৰি আছে যিহেতু তাই কেক খুব ভাল পায় মানে কৈছোঁ নহয় আৰু তাতে আজি তাই নিজে মাকৰ কাৰণে আৰু এতিয়া চলি আছে কেক খোৱা পৰ্ব ইটোৱে সিটোক কিন্তু ভিডিঅ'টো কৰিব দিছিলোঁ বোৱাৰীক তাই ভালকৈ পৰা নাই হ'লেও মানে কৰিছে যে তাৰ কাৰণে বহুত থেংক ইউ আৰু ৰাতি বাৰ্থডে বুলি আৰম্ভ কৰিছোঁ পোলাও মাংস বনাবৰ কাৰণে মাংসটো এক্সট্ৰাকৈ বনাম পোলাওটো এক্সট্ৰাকৈ বনাম তাৰ কাৰণে যোগাৰ কৰি আছোঁ মানে ৰান্ধনীটো এইবোৰৰ ৰান্ধনীটো মই থাকোঁ আৰু সুদূৰ দিল্লীৰ পৰা বুলি ক'ব লাগিব ভাইটিয়ে পঠাইছিল এইটো গ্ৰিফ আপোনালোককো ফটোখন মাৰি দেখুৱাই দিলোঁ আৰু এয়া ৰাতি ভাত পানী খাই আহি গ'লোঁ বিচনাত যিহেতু নিহা শুই গৈছে আশা কৰোঁ আপোনালোকে মোৰ মিনি ব্লগটো চাই ভাল পাব আৰু যদি ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই ইউটিউবতো পাই যাব আজিলৈ আহিছোঁ বা